हेलो एवरीवन कुशले আছে নিশ্চয় এয়া হয় ঠিকই দেখিছে ভাৰতৰ ৰাজধানী নতুন দিল্লীত অৱস্থিত এয়া ইণ্ডিয়া গেট এখন যুদ্ধ স্মৃতি সৌধ ইণ্ডিয়া গেট এয়া সন্ধিয়া 7 বজাৰ দৃশ্য বিভিন্ন ৰঙৰ লাইটে শোভাবৰ্ধন কৰি তুলিছে ইনেও ধুনীয়া আৰু লোকাৰণ্য কোৰ মানুহ কোৰ পৰা আহিছে আৰু প্ৰায় 625 মিটাৰ ব্যাসৰ ইণ্ডিয়া গেট ইমানেই ডাঙৰ এৰিয়া মাটি 306 বৰ্গ মিটাৰ বা হেক্টৰ ইমান ডাঙৰ এৰিয়া আৰু এই যে ইণ্ডিয়া গেটৰ ৰাতিৰ বিভিন্ন মানে হাতুৰঙি ৰামধেনুৰ হাতুৰঙি ধুনীয়া উজ্জ্বল হৈ থাকে আৰু এই যে দেখিছে ইমান পানীখিনি সেউজীয়া আৰু খুব ধুনীয়া এটা পৰিৱেশ আৰু যুদ্ধক্ষেত্ৰত নিজৰ বীৰত্ব প্ৰদৰ্শন কৰা ভাৰতীয় সৈন্য আৰু সন্মানৰ চিন স্বৰূপে বিটিছে ইণ্ডিয়া গেট নামৰ এই যুদ্ধ সৌধ স্মৃতি সৌধ নিৰ্মাণ কৰিছিলে 1921 চনত বনাবলৈ আৰম্ভ কৰিছিলে আৰু এডুইন স্থাপত্যবিদ এডুইন লুটিয়েন্সে নিৰ্মাণ কৰিছিলে আৰু সম্পূৰ্ণ নিৰ্মাণ কাৰ্য সমাপ্ত হৈছিলে 1931 চনত সম্পূৰ্ণ হৈছিলে আৰু খুব ধুনীয়া এটা মানে পৰ্যটনথলী গতিকে মানে আৰু খুব পৰিপাটি খুব চফা আমি অকমান তাত যেহেতুকে বটলত চাহ লৈ মানে চাহ বিক্ৰেতাসকলে বিক্ৰী থাকে আমি অকনমান চাহ খালো আৰু এই ধুনীয়া সুন্দৰ পৰিৱেশটো মোবাইলৰ কেমেৰাত অকমান আবদ্ধ কৰিলো আৰু এই আপোনালোকৰ মাজলৈ এই সুন্দৰ পৰিৱেশটো অকনমান পঠিয়ালো আৰু ভিডিঅ'টো চাই কেনেকুৱানো লাগিলে জনাব তাৰ মাজতে ছোৱালী ময়ো অলপ এপাক দুপাক আৰু যেহেতুকে আমি অকণ খোজোক আহিলোঁ বহুত ডাঙৰ এৰিয়া এফালে গ'লে এফালে থাকি যায় ভাগৰো লাগি যায় এয়া দেখিছেনে ইমান ধুনীয়া হাতুৰঙি কালাৰ ইণ্ডিয়া গেটৰ আৰু ইমান ভাল লাগিলে কিন্তু তাত এনি টাইম এনাউন্স কৰি থাকে লেতেৰা কৰিব নালাগে কিন্তু কিছুমানে খুব ধুনীয়াকৈ মানে সেইখিনি পালন কৰিছে কিন্তু কিছুমানে কিন্তু মানে তাত লেতেৰা কৰিছে সেইখিনি কিন্তু নিয়মানুৱৰ্তিতা মানি চলিব লাগে কাৰণ কেলে আমাৰ এই সম্পত্তি যিহেতুকে অকল এজনৰ দায়িত্ব নাথাকে সকলোৰে দায়িত্ব থাকে কিন্তু যিসকলে কৰিছে তেওঁলোকেও বহুত মানে বেয়া কাম কৰিছে বহুত লেতেৰা পেলাই তেওঁলোকে যিটো খাই পেলাই তেনেকুৱা কৰিব নালাগে যিহেতুকে পৰ্যটনথলী সেইকাৰণে আমাৰ সকলোৰে দায়িত্ব থাকে আৰু ভিডিঅ'টো চাই কেনেকুৱা হ'লে জনাব বাই বাই